নগৰবেৰাৰ খোলাবান্ধাত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ বিপদজনক যাত্ৰা। খোলাবান্ধাৰ উত্তৰচৰৰ কেইবাখনো গাঁৱৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে কলৰ ভোৰেৰে অহা যোৱা কৰে বিদ্যালয়লৈ। বিদ্যালয়লৈ এছোৱা পথৰ পাৰ হয় কলৰ ভোৰেৰে, আন এছোৱাত যাবলগীয়া হয় একাঠু পৰ্যন্ত পানী গছকি। এনেদৰে পানী পাৰ হোৱাৰ সময়ত প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা। বছৰটোৰ ৬-৭ মাহ এনেদৰে অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে। সন্তান সম্ভৱা মহিলা আৰু ৰোগীসকলক হাঙিৰে নিবলগীয়া হয় চিকিৎসালয়লৈ। দেশ স্বাধীন হোৱা ৭৯ বছৰ পাৰ হোৱাৰ পাছতো বৰপেটাৰ খোলাবান্ধা অঞ্চলত যাতায়াতৰ নামত এনেদৰে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোৰে সুবিধা হোৱাকৈ খোলাবন্ধা উত্তৰচৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিধায়ক আব্দুৰ ৰহিম আহমেদক দাবী জনাইছে ভুক্তভোগী ৰাইজে। অসুবিধা হৈছে। আজি দশক ধৰি আমাৰ এই শ শ ছাত্ৰ ছাত্ৰী ইফালে কেইবাটাও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কেইবাটাও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, লগতে আমাৰ একমাত্ৰ শিক্ষানুষ্ঠান খোলাবান্ধা হায়াৰ ছেকেণ্ডেৰীৰ শ শ ছাত্ৰ ছাত্ৰী দৈনিক এই ৰাস্তাৰে যাতায়াত কৰে। লগতে ইফালে আপোনালোকে জানে এটা PSC আছে, এই PSCৰ ৰোগীসকলেও এইটো ৰাস্তাৰে যাব লগা হয়। অতি পৰিতাপৰ বিষয়, দশক ধৰি এই ৰাস্তাটোৰ কোনো উন্নত হোৱা নাই, কোনো উন্নয়নমূলক কাম হোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ নতুন বিধায়ক মাননীয় আব্দুৰ ৰহিম আহমেদৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে। লগতে ইয়াতে এটা পকা ব্ৰিজৰ প্ৰয়োজন। এই ব্ৰিজখন দি যাতে আমাৰ এই কণ মইনাহঁতৰ লগতে ৰোগীসকলৰ লগতে হাতৰুৱা বাটৰুৱা যিমান মানুহ আছে এওঁলোকৰ এই জমৰ যাতনাত ভুগি থকা কষ্ট যাতে দূৰ কৰি দিয়ে।